আলমকা বজাৰ পৰা গাড়ী কিনি কেনেকুৱা পাইছে আপুনি? ভালে পাইছে। এনে কিবা কাগজ পাতিত কিবা আপোনাক ঠগাইছে নেকি? তেখেতক মই ফুল ৱাৰেণ্টি দিছো যে গাড়ীত কোনো জেগাত পেইন নাই আৰু গাড়ী মিটাৰ একদম ফুললি জেনুইন পাব। গাড়ী অৰিজিনেল পেইণ্টত আছে। তেখেতক মই 6 মাহৰ ৱাৰেণ্টি লৈকে দিছো। গাড়ী 6 মাহৰ ৱাৰেণ্টি দিছে। সঁচাকে দিছে? সঁচাকে দিছে। কাগজ পাতি লিখি দিছে নাই? লিখি দিছে। যদি আপুনি এখন গাড়ী কিনিম বুলি ভাবিছে তেতিয়াহ'লে এই ভিডিঅ'টো আপোনালোকৰ কাৰণে। কাৰণ আপুনি যদি এখন নতুন গাড়ী কিনিবলৈ যদি যায় তেতিয়াহ'লে আপোনাৰ সেই গাড়ীখনৰ দামটো যদি 20 লাখ টকা হয় বা 25 লাখ টকা হয়, মই এচিবি সেগমেন্টৰ গাড়ী কথা ক'বলৈ গৈ আছো। যদি আপুনি এখন গাড়ী 20 লাখ 25 লাখ টকা দি আপুনি এচিবি গাড়ী এখন যদি ল'ব যায় নতুন, তেতিয়াহ'লে সেই গাড়ীখন যদি তেনেকুৱাই পায় আৰু সেই গাড়ীখনৰ দামটো যদি আধাতকৈ আধা হৈ যায় তেতিয়াহ'লে আপুনিনো কিয় নল'ব? গতিকে মই আছো বৰ্তমান আলমকা বজাৰ আৰু আলমকা বজাৰত এচিবি সেগমেন্টৰ গাড়ীৰ কাৰণে ফেমাছ। গতিকে মই আপোনালোকক ভিতৰলৈ লৈ আহিব ধৰিছো। এইফালে চাওক ফৰ্চুনাৰো আছে ইয়াতে। গতিকে আপুনি ধৰক এচিবি সেগমেন্টৰ গাড়ীৰ কাৰণে এই আলমকা বজাৰলৈ আহিব লাগিব আৰু দাদাক আপোনালোকে লগ কৰিব লাগিব, কিয়নো দাদা এচিবি সেগমেন্টৰ গাড়ীৰ কাৰণে ফেমাছ এই নগাঁও চহৰৰ ভিতৰত। দাদা, যিহেতু আপোনাৰ তাত এচিবি সেগমেন্টৰ গাড়ী বেছিকে পোৱা যায়, ইয়াৰ কাৰণটো কি? মেক্সিমাম মই এচিবি গাড়ী ৰাখিবৰ কাৰণে ট্ৰাই কৰো। মই সৰু গাড়ী মানে চিডান গাড়ী আৰু যিবিলাক হেচবেক গাড়ী ইয়াৰ মোৰ তাত মানে কম চেল হয় একচুৱেলি। ওকে, মানে তেওঁৰ তাত মানে এচিবিৰ কাৰণে ফেমাছ। গতিকে আপুনি যদি এখন এচিবি সেগমেন্টৰ গাড়ী ল'ম বুলি ভাবি আছে তেতিয়াহ'লে দাদাক আপোনালোকে কণ্টেক্ট কৰিব। আদাৰৱাইজ যদি আপোনালোকে যদি ডিলাৰলৈ আহে তেতিয়া ডিলাৰত আপোনালোকে গাড়ীখন ভালকে আপোনালোকে চাই চিতি ল'ব পাৰিব। যিহেতু আগন্তুক পূজা আহি আছে, তো আগন্তুক পূজাৰ কাৰণে ধৰক কিবা তেনেকুৱা আপুনি অফাৰ ৰাখিব। এতিয়া যিহেতু ছিজনটো অহা নাই, এতিয়া 10-15 দিন আছে আৰু। গতিকে পূজাৰ কাৰণে তেওঁলোকে বিভিন্ন ধৰণৰ বিভিন্ন গাড়ীত তেওঁলোকে অফাৰ ৰাখিব। যিহেতু দুৰ্গা পূজা বুলি ক'লে সকলোৱে ধৰক এটা ফূৰ্তি। গতিকে আপোনালোকে সেই দুৰ্গা পূজাৰ সময়ত যদি গাড়ী ল'ম বুলি ভাবিছে তেতিয়াহ'লে সেই অফাৰলৈ যদি আপোনালোকে ৰখিম বুলি ভাবিছে তেতিয়া ৰখিব পাৰে। তাৰ আগতে যদি আপোনালোকে গাড়ী ল'ম বুলি ভাবিছে ল'ব পাৰিব। দাদা, বেছি দেৰি নকৰোঁ আমি। ধৰক আপোনাৰ তাত এচিবি গাড়ী বৰ্তমান কি কি আছে? এচিবি গাড়ীটো বহুত আছে। আপোনাৰ ফৰ্চুনাৰ আছে, স্কৰপিঅ আছে, বলেৰো আছে, ইনোভা খ্ৰীষ্টা আছে, ইনোভা আছে। হয়, মেক্সিমাম এচিবি গাড়ী পাই যাব মোৰ তাত। থাৰ আছে। অসমৰ কাষত যিকেইখন ৰাজ্য আছে যেনে ধৰক মেঘালয় আছে, অৰুণাচল আছে, মণিপুৰ আছে। আমি অৰুণাচল টাউনত গাড়ী বিক্ৰী কৰিলো। হয়, আপোনাৰ ইনোভা খ্ৰীষ্টা বিক্ৰী কৰিলো, ইনোভা এখন বিক্ৰী কৰিলো ইটানগৰত। হয়, বাহিৰৰ কাষ্টমাৰ আহে। তেওঁলোকৰ কাগজ পাতি কথা কেনেকুৱা? কাগজ পাতিটো আমি ট্ৰান্সফাৰ কৰি দিওঁ। ফাইনেন্স লাগিলে ফাইনেন্সো হৈ যায়। মেক্সিমাম জাগাত মানে ফাইনেন্স হৈ যায়। মানে বেলেগ আপোনাৰ ষ্টেটত ফাইনেন্স হৈ যায়। হয় নেকি? हो जाए। अदर डिस्ट्रिक्ट से वीडियो देख रहे हैं तो आप लोग आलमका बाजार में आ जाइए, क्योंकि आलमका बाजार मणिपुर, मेघालय, मिजोरम के लिए फाइनेंस वगैरह। तो आप लोग विजिट कीजिए आलमका बाजार में। विजिट करने के बाद उसके साथ बात कीजिए। बात करने के बाद आप गाड़ी खरीद लीजिए। गाड़ी किबा एक्सीडेंट गाड़ी किबा तेनका राखे नेকি? एक्सीडेंट गाड़ी तो আমি তেনেকে নাৰাখো। কেতিয়াবা ধৰক বাম্পাৰ টাচ আপ কৰিব লাগে, অকল সৰু সৰু ডেন্টিং থাকে, কেতিয়াবা কৰিব লগা হয়, এখিনিয়ে ৰাখো। ফুল এক্সিডেন্ট গাড়ী আমি নাৰাখো। বেছি দেৰি নকৰো দাদা, আমি গাড়ী দেখাও। দাদা, এখন ফৰ্চুনাৰ হয়। ফৰ্চুনাৰ আপোনাৰ 4x4 হয়। ফুল টপ মডেল গাড়ী। গাড়ী হ'ল 2019 গাড়ী আৰু ইয়াৰ প্ৰাইস ৰাখিছো 27 লাখ উইথ নেগোচিয়েবল হ'ব। নেগোচিয়েবল হ'ব। এমজি হেক্টৰ আছে। এমজি হেক্টৰ এখন হ'ল 2021 গাড়ী আৰু এখনো ফুল টপ মডেল গাড়ী হয়। এখনৰ প্ৰাইস ৰাখিছো আমি 12 লাখ উইথ নেগোচিয়েবল হ'ব। তো এফালে আপোনাৰ ব্ল্যাক কালাৰ দুখন, এখন আছে মহিন্দ্ৰা থাৰ আৰু এখন আছে স্কৰপিঅ। থাৰখন হৈ গ'ল 2021 ব্ল্যাক কালাৰ হয় আৰু গাড়ী বহুত ধুনীয়া কন্ডিশনত আছে আৰু ইয়াৰ প্ৰাইস ৰাখিছো আমি 12,50,000 উইথ নেগোচিয়েবল হ'ব। স্কৰপিঅ আৰু স্কৰপিঅখন হৈ গ'ল 2019 গাড়ী, S11 হয় আৰু ইয়াৰ প্ৰাইস ৰাখিছো স্কৰপিঅ S11 আমাৰ তাত বৰ্তমান 3খন আছে। দুখন হোৱাইট কালাৰত আছে, এখন ব্ল্যাক কালাৰত আছে। এখনৰ প্ৰাইস ৰাখিছো 12,50,000 উইথ নেগোচিয়েবল হৈ যাব। এফালে এখন ইনোভা আছে। ইনোভা খ্ৰীষ্টা এখন নহয়, ইনোভা খ্ৰীষ্টা বৰ্তমান আমাৰ তাত 5খন মান আছে। 5খন ইনোভা খ্ৰীষ্টা। এখন দেখাই দিয়ক। এখন হৈ গ'ল আপোনাৰ গোল্ডেন সিলভাৰ। এখন হৈ গ'ল হোৱাইট কালাৰ। এখন হোৱাইট কালাৰ। এখন হৈ গ'ল 2023 গাড়ী আৰু এখন হৈ গ'ল 2018 গাড়ী আৰু এখন হৈ গ'ল 2021 গাড়ী। এখন 2021 চনৰ গাড়ী ইনোভা খ্ৰীষ্টা। এখন হৈ গ'ল 2022 গাড়ী। এখন হৈ গ'ল 2022 চনৰ। আৰু আছে পাৰ্কিংত। এখনৰ দাম কিমান আহিব? এখনৰ দাম আহিব 17,80,000 উইথ নেগোচিয়েবল হ'ব। আৰু এখনৰ দাম আহিব 18 লাখ আৰু সেইখন আহিব 1850। এখন আহিব 18 লাখ। 18 লাখ। আৰু এখন 18,50,000 উইথ নেগোচিয়েবল হ'ব। এখন 18,50,000 মানে 18 লাখ। আৰু নেগোচিয়েট 2023 হয়। 2023 আৰু এখন হৈ গ'ল 2017 লাষ্টৰ 18 গাড়ী আৰু ইয়াৰ প্ৰাইস ৰাখিছো 12 লাখ উইথ নেগোচিয়েবল হৈ যাব। ওকে। বেলিনো নিউ লুক্সৰ বেলিনো দেখাই দিয়ক। বেলিনো একদম বেলিনো আছে। এখন হ'ল আলফা মডেল, এখন হ'ল জেটা মডেল
হয় ইয়াৰ প্ৰাইচ থাকিছো আমি 7,30,000 জেটা মডেলটো হয় আৰু আলফাখন 360 ডিগ্ৰী কেমেৰা আছে এখনত হয় আৰু গাড়ী চলিছে আপোনাৰ 18,000 কিলোমিটাৰ হয় আৰু ইয়াৰ প্ৰাইচ থাকিছো আমি 9,20,000 উইথ নেগোচিয়েবল হ'ব ওকে আৰু এখন ৰাখিছো আমি 7,30,000 উইথ নেগোচিয়েবল হ'ব আৰু এইফালে কিগাৰ এখন আছে এখনৰ দাম ৰেনল্ট কিমান? কিগাৰ হয় ৰেনল্ট কিগাৰ আমাৰ তাত বৰ্তমান 3খন মান আছে হয় তে এখন হৈ গ'ল 21 ৰ গাড়ী হয় গাড়ী চলিছে আপোনাৰ 10,000 ইয়াৰ প্ৰাইচ থাকিছো 5,80,000 উইথ নেগোচিয়েবল হৈ যাব এখন হৈ গ'ল বেনু 2021 ৰ হয় আৰু সেকেন্ড টপ হয় আৰু ইয়াৰ প্ৰাইচ থাকিছো আমি 7 লাখ উইথ নেগোচিয়েবল হৈ যাব ওকে আৰু ক্ৰেটা আছে ইফালে দেখাই দিওক ব্লেক কালাৰ ক্ৰেটা হয় একদম টপ মডেল ক্ৰেটা হয় হয় আপোনাৰ অটোমেটিক ভাৰ্জন হয় আৰু ইয়াৰ প্ৰাইচ থাকিছো 2019 ৰ গাড়ী হয় আৰু ইয়াৰ প্ৰাইচ থাকিছো 7,50,000 উইথ নেগোচিয়েবল হ'ব ওকে এইফালে এখন বলেৰো আছে হয় বলেৰো এখন নহয় বলেৰো আমাৰ তাত বৰ্তমান 3খন মান আছে 3খন মান আছে 2024 ৰ আছে এখন 2022 ৰ আছে এখন এখন হৈ গ'ল 2021 ৰ 2021 ৰ হয় এখনৰ দাম কিমান 2021 চনৰ যেখন আছে এখন ৰাখিছো আমি 7,50,000 হয় উইথ নেগোচিয়েবল হ'ব আৰু 2024 ৰ যেখন আছে সেইখন ৰাখিছো 9,20,000 উইথ নেগোচিয়েবল হৈ যাব আৰু 2023 যেখন আছে সেইখন প্ৰাইচ ৰাখিছো আমি 8,50,000 উইথ নেগোচিয়েবল হৈ যাব ওকে আৰু আমাৰ তাত গ্ৰেন্ড ভিটাৰা আছে গ্ৰেন্ড ভিটাৰা নিউ মডেল গ্ৰেন্ড ভিটাৰা যদি চাই গ্ৰেন্ড ভিটাৰা 2023 ৰ লাষ্টৰ গাড়ী হয় আৰু গাড়ী চলিছে আপোনাৰ 13,000 আৰু গাড়ী ফুললি অৰিজিনাল পেইন্টত আছে ওকে আৰু ইয়াৰ প্ৰাইচ থাকিছো আমি 10,50,000 উইথ নেগোচিয়েবল হৈ যাব ওকে আৰু এখন গাড়ী আপোনাৰ হাইব্ৰিড হয় স্মাৰ্ট হাইব্ৰিড হয় স্মাৰ্ট হাইব্ৰিডটো গমে পাই ব্যাটাৰী উইথ পেট্ৰল দুইটাতে চলে ইঞ্জিন আৰু মানে ব্যাটাৰী দুইটাতে চলে এটাতে চলে ডিজাৰ এতিয়া বৰ্তমান 12খন মান আছে 12খন ডিজাইৰ ইয়াতে দেখাই দিও 1খন 2খন 3খন 4খন 5খন 6খন 7খন মান চাগে এইটো শ্বৰুমতে আছে মানে আমাৰ আৰু এটা পাৰ্কিং আছে তাতে আছে ওকে এখন 2খন 3খন ইয়াতে 7খন মান আছে ইয়াতে এখনৰ দাম কিমান আহিব এখনৰ দাম আহিব 2019 ৰ গাড়ী আৰু ইয়াৰ প্ৰাইচ আহিব 5,50,000 এখনো হৈ গ'ল 2019 ৰ গাড়ী এখনো 2019 হয় এখনো 2019 ৰ গাড়ী আৰু ইয়াৰ প্ৰাইচ আহিব আপোনাৰ 5,60,000 হয় আৰু এখন BXI 2018 ৰ গাড়ী আৰু ইয়াৰ প্ৰাইচ আহিব 5,30,000 আৰু এখন হৈ গ'ল 2023 বা 22 হ'ব এক্স্যাক্টলি মোৰ মনত নাই হয় তে এখনৰ প্ৰাইচ আহিব 6,50,000 উইথ নেগোচিয়েবল হৈ যাব আৰু এখন দেখাই দিও এফালে এখন আছে 2021 ৰ গাড়ী আৰু এখনৰ প্ৰাইচ থাকিছো আমি 6,30,000 উইথ নেগোচিয়েবল হৈ যাব আৰু এখন আছে ব্লু কালাৰ আৰু বেক সাইডে আৰু এখন আছে ব্লু কালাৰ ZXI হয় এখন হৈ গ'ল 2019 ৰ গাড়ী আৰু ইয়াৰ প্ৰাইচ থাকিছো আমি 5,80,000 উইথ নেগোচিয়েবল হৈ যাব এখন গাড়ীৰ দাম কিমান এখন XUV 300 এখন হৈ গ'ল XUV 300 আৰু এখন হৈ গ'ল ডিজেল ভাৰ্জন আৰু এইখনৰ প্ৰাইচ থাকিছো আমি 6,50,000 উইথ নেগোচিয়েবল হ'ব ওকে ব্ৰেজা হয় ব্ৰিজা বৰ্তমান আমাৰ তাত দুখন মান আছে এখন আপোনাৰ ডুৱেলটনত আছে এখন ডিজেলত আছে এখন পেট্ৰলত আছে এখনৰ প্ৰাইচ থাকিছো আপোনাৰ 6 লাখ উইথ নেগোচিয়েবল হৈ যাব ডুৱেলটনত গাড়ী কিন্তু দুটা কালাৰ এটা ৰেড এণ্ড ব্লেক হয় এখন ZDA প্লাস হয় একদম ফুল টপ মডেল গাড়ী হয় আৰু এখন ডিজাইৰ দাম কিমান আহিব আৰু এখন ডিজাইৰ অথনি মই কৈছিলো 6,50,000 উইথ নেগোচিয়েবল হৈ যাব আৰু সিফালে গাড়ী আছে ইফালে গ্ৰেণ্ড আইটেন আছে আৰু আপোনাৰ ডিজাৰ আছে টাটা নেক্সন 2021 ৰ গাড়ী 6 লাখ উইথ নেগোচিয়েবল হৈ যাব স্কৰপিঅ দাম কিমান আহিব হৈ গ'ল স্কৰপিঅ 2019 ৰ গাড়ী আৰু গাড়ী চলিছে আপোনাৰ 42 না 43 ৰানিং আৰু ফুললি অৰিজিনাল প্ৰিন্টেড গাড়ী আৰু ইয়াৰ প্ৰাইচ থাকিছো আমি 13 লাখ উইথ নেগোচিয়েবল হৈ যাব আৰু এখন আৰ্টিকা বৰ্তমান এখন দুখন তিনিখন চাৰিখন পাঁচখন আৰু এখন আছে পাৰ্কিংত 6খন মান আৰ্টিকা আছে তে আৰ্টিকা এখন হৈ গ'ল 2021 ৰ গাড়ী আৰু ইয়াৰ প্ৰাইচ থাকিছো 8 লাখ আৰু সেইখন হৈ গ'ল 2015 ৰ গাড়ী তাৰ প্ৰাইচ থাকিছো আমি 4,50,000 উইথ নেগোচিয়েবল হৈ যাব 22 গাড়ী হয় 2022 ৰ গাড়ী আৰু ইয়াৰ প্ৰাইচ থাকিছো 8,50,000 উইথ নেগোচিয়েবল হৈ যাব আৰু এইখন হৈ গ'ল 20 ৰ গাড়ী BXI মডেল এখন ব্লু কালাৰ হয় তে এখনৰ প্ৰাইচ থাকিছো আমি 7,80,000 উইথ নেগোচিয়েবল হৈ যাব আৰু এখন হৈ গ'ল 2021 ৰ গাড়ী ZXI প্লাস হয় একদম ফুল টপ মডেল হয় তে ইয়াৰ প্ৰাইচ থাকিছো আমি 9 লাখ উইথ নেগোচিয়েবল হৈ যাব ওকে কিমান চনৰ ওয়াগনাৰ 2021 ৰ গাড়ী আৰু ইয়াৰ প্ৰাইচ থাকিছো 5,30,000 আৰু এখন হৈ গ'ল আপোনাৰ i20 এক্টিভ আৰু গাড়ী হৈ গ'ল 2018 ৰ আৰু ইয়াৰ প্ৰাইচ থাকিছো আমি 4 লাখ উইথ নেগোচিয়েবল হৈ যাব ওকে